हेलो फ्रेंड्स, या मैं आज बनाब लैसु औटेঙা आरो कचु माछ। तेतिया हले चाइ থাকিব মই কেনেকুৱা বনাই। যদি মই বনোৱাটো ভাল লাগে লাইক কৰিব, সাবস্ক্রাইব কৰি দিব। ইয়া মোৰ কেৰাহী ইয়াতে মই মাছটো ফ্ৰাই কৰি লৈছিলো। হেতু মোৰ তেল গৰম হৈ গল। এতিয়া মই পাঁচফোৰণ কেটামান দিছো। পাঁচফোৰণ আৰু পাঁচফোৰণটো অকমান ৰঙাকে ভাজি ললো। তাৰ পিছত মই দিলো এটা পিয়াজ দুটা সৰু সৰুকে দুটা কাটি লৈছিলো মই। এটা ধুনিয়াকে ভাজি লম। এতিয়া অকমান ৰঙা হোৱা লাগে। অকমান এনেকা ভাজি ললে অকন ফ্লেভাৰটো ভাল আহে আৰু অকন ৰঙা হোৱা লাগে অকন ভাজি লম। এইটো মই সিম্পলে বনাও। মই ইমান মছলা নিদো আৰু এনেও औटेঙা আৰু কচু মাছ মছলাটো নিদে সিম্পলে বনাই। মই সিম্পলে ভাল লাগে। सबे बेलेग बेलेग बनाई। मैं बनवा तरीकाটো बेलेग হয়। हेते मैं भाबिलो अकमान मैं बनातो देखुवाई जाम अकमान। एया मैं औटेঙাটো काटि ललो आगते। तार पिছত मोर एतिया पियाज भाजा হৈ গল। এতিয়া মই কচুটো কাটি লৈছিলো আগতে। কাটি মিলি ধুই সাফা কৰি লৈছিলো। तार पिছত এতিয়া দিলো মই অকমান এটো এনেকাই লৰাই থাকিম। तार पिছত অকন ভাজা পিছত ইয়াতে দি দিম মই অকমান ভাজি ললো আৰু তাৰপিছত দি দিম এতিয়া 1 চামুচ নিমখ। জোখৰ এৰে সবজি ওপৰতে হয় আৰু এতিয়া অকমান হালধি দিলো। তাৰপিছত অকমান লৰাই পিনি ধুনিয়াকে যেনেকে হালধি আৰু নিমখটো ভালকে লাগে সেইটো কাৰণে অকন লৰাই পিনি এয়া আৰু মই আগতে আদা ৰসুন জলকীয়া মই বেছি নিদো। আমাৰ অকন কমকে খাই জলকীয়াটো মানে সেইটো কাৰণে এইটো আগতে খুন্দি লৈছিলো মই। সেইটো অকমান দিলো। এইটো অকমান সেইটো আদা ৰসুন অকমান খুন্দি দিলে ধুনিয়াকে মানে গোন্ধটো ধুনিয়া আহে আৰু তাৰ পিছত অকমান ঢাকি দিলো মই। ঢাকি দিয়াৰ পিছত আকৌ অকমান এটা লৰাই দিম। তাৰ পিছত অকমান ভাজা পিছত বেছি ভাজিব নালাগে। অকমান ভাজিলে হ'ল, নহলে লাগি ধৰিব পাৰে। সেইটো কাৰণে পানী দি দিলো। অকমান একেবাৰে সিজা লাগে পানী দি দিলো মই একেবাৰে। আৰু সেইটো অকন থুপথুপিয়াও কৰিব লাগিবতো। সেইটো কাৰণে কচুটো সিজা লাগে আৰু সেইটো অকমান আদা সিজা পিছত মই औटेঙাটো দি দিম আৰু এটা অকমান আদা সিজিবলৈ দিম। তেতিয়া মই এটা ঢাকি দিলো। তাৰ পিছত অকমান 15 মিনিট মান উতলিব দিলো। তাৰ পিছত মই চাইছো মোৰ কচুটো বহুত ভাল আছিলে। বহুত জলদি সিজি গল। চালো কচুটো আধা সিজাই হৈ গল। তাৰ পিছত ভাবিলো মই এতিয়া औटेঙাটো দি দিম বুলি। তাৰ পিছত মই औटेঙাটো অথনিয়ে কাটি থোৱা আছিলে। একচুয়ালি আমাৰ औटेঙাটো না ফ্ৰিজত থৈ মানে কালাৰটো এনেকুৱা হৈ গল, নহলে তো গ্ৰীন কালাৰে হয়। এইটো দি দিলো মই औटेঙাটো। তাৰ পিছত এইটো অকমান ধুনিয়াকে লৰাই পিনি মই আকৌ ঢাকি দিম আৰু যেনেকে औटेঙাটো ধুনিয়াকে সিজি যায়। তাৰ পিছত ঢাকি দিলো অকমান টাইম। ঢাকি দিয়াৰ পিছত আকৌ চাইছো এয়া মোৰ औटेঙাও মানে ধুনিয়াকে সিজি গল আৰু কচু আগতে আধা সিজা আছিলে। এতিয়া বহুত ধুনিয়াকে সিজি গল আৰু দুটাও। এতিয়া বহুত টেষ্টি হ'ব। এনেও औटेঙা কচু মাছ বহুত ভাল লাগে ন। সেইটো কাৰণে গৰম দিনত বেছি ভাল লাগে। কিন্তু হলিও এতিয়া মই ঠাণ্ডা দিন বুলিও মানে খাবলৈ মন গল। সেইটো কাৰণে বনালা আৰু মই এইটো অকমান কচুবিলাক মই ভাঙি দিছো আৰু অকমান জুলটো গ্ৰেভি হ'ব বুলি।
সেইটো কাৰণে অকণ ভাঙি দিলোঁ ঘুটুনাবো মাৰিব পাৰে তাৰপিছত মই এনেকৈ ভাঙি দিছোঁ আৰু মই এতিয়া মাছ ফ্ৰাই কৰি লোৱা আছিলে সেইটো দিলোঁ কেলে মই মাথাটো দিছোঁ জানে নাই আমাৰ কোনো মানে চব্জি দিয়া মাছ নাখায় সেইটো কাৰণে মই মোৰ কাৰণে অকল এইটো পিছাটো দিলোঁ দুটা মাথাটো দিলোঁ আৰু এটা ভাল এপিচ দি দিম আৰু এনে আমাৰ পাপাও কচু নাখায় আমাৰ মানুহজনো চব্জি দিয়া মাছ নাখায় সেইটো কাৰণে মই ভাবিলোঁ ময়ে খাম যেতিয়া ন অকণ মাথা পিছাবিলাক দিম এইবিলাক ভাবি পিনে মই এইকেইটাই দিলোঁ তাৰপিছত অকণমান ঢাকাৰ পিছত উতলিব দিলোঁ তাৰপিছত আকৌ খুলিলোঁ চাইছতে বহুত ধুনীয়া কালাৰো আহিলে বহুত ধুনীয়াকৈ গোন্ধও আহিল মানে দেখি মোৰ খাবলৈ মন গ'লগৈ তাৰপিছত অকণমান ধনিয়া পাতা বাছি লোৱা আছিলোঁ এইটো কেইটামান দি দিলোঁ আৰু এতিয়াতো ধনিয়া পাতা ছিজন হয় ন ঠাণ্ডা দিনত বহুত ধুনীয়া লাগে খাই ধনিয়া পাতা দিলে তেতিয়া মোৰ চব্জি আজি কচু চব্জি ৰেডি হৈ গ'ল এতিয়া কচু চব্জি মই বহুত টেষ্টি লাগে আপুনি সিহঁতে কেনেকুৱা আপুনি সিহঁতে টেষ্টি লাগে নে নালাগে মোক কমেণ্ট বক্সত জনাব কোনে কোনে ভাল পায় কচু খাই তাৰপিছত মোৰ ভিডিঅ' কেনেকুৱা লাগিলে জনাব